জিলাৰ সোণাৰীত এডল মিয়াই হাতত জাঠি জোং লৈ টাইপাৰ সদস্যসকলক আক্ৰমণ কৰিবলৈ যিদৰে খেদি আহিছে, এই ঘটনাক আমি সদৌ টাই ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ইয়াৰ পৰা এটা কথা বুজা গৈছে যে নামনিত অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ লগে লগে তেওঁলোকে উজনি অসমলৈ ধাৱমান হৈছে আৰু উজনি অসমত আহি নামনি অসমত যিদৰে তেওঁলোকে আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিছে, উজনিতো আহি সেই একে পন্থা অৱলম্বন কৰিছে। গতিকে আমি অসমৰ প্ৰত্যেকজন থলগিৰি খিলঞ্জীয়া ৰাইজক ইয়াৰ কাৰণে সচেতন হ'বলৈ আহ্বান জনাইছোঁ, সজাগ হ'বলৈ আহ্বান জনাইছোঁ। মিয়া হ'ল গেলাপুখুৰীৰ পুনিৰ দৰে মিয়াবিলাকে বংশবৃদ্ধি কৰি গোটেই অসমখনক চানি ধৰিছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি সকলোৱে সাজু হ'ব লাগিব। আমি এইখিনিতে জনাব বিচাৰিছোঁ যে অসমৰ প্ৰত্যেকজন ভাড়াঘৰৰ মালিকে এই কথাবিলাক গুৰুত্ব দিয়াটো দৰকাৰ। আমি সদৌ টাই ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি অহা কালিৰ পৰা আমি ঘৰে ঘৰে গৈ এই অবৈধ যি বেদখলকাৰী আছে, এই মিয়া আছে, আমি তেখেতলোকক ভাড়াঘৰবিলাকত অহা কালিৰ পৰা আমি বিচাৰিবলৈ আমি চেষ্টা কৰিম। আমি ইতিমধ্যে গম পাইছোঁ বহু মিয়াই আহি ধেমাজিত বসবাস কৰিছে। আমাৰ মহৰী কেম্পৰ সোৱণশিৰিৰ পাৰে পাৰে বহু মিয়াই আহি তাত ঘৰ বাৰী বনাইছে। গতিকে আমি অসম চৰকাৰলৈ আহ্বান জনাম, সেইসকলকো উচ্ছেদ কৰাৰ ব্যৱস্থা কৰক। বেৰাচাপৰিত যিসকল আছে সেইসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰক। চিলিত যিসকল আছে সেইসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰক। আজি আমি আৰু এটা ভিডিঅ'ত দেখিলোঁ, এই গেলাপুখুৰীৰ শুনি মিয়াই কৈছে যে অসমখন বোলে সিহঁতৰ। গতিকে এই ধৰণৰ ঘটনা বা এই ধৰণৰ কাণ্ড কাৰখানাই এটা কথা আমাক স্পষ্ট ৰূপত প্ৰমাণিত কৰিছে যে অদূৰ ভৱিষ্যতে কিন্তু মিয়াৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে আমিয়ে হ'বই লাগিব।